ধুবুৰীৰ গোলকগঞ্জত জনজাতিকৰণৰ পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত প্ৰতিবাদী সমদল। ধুবুৰী জিলাৰ গোলকগঞ্জৰ আক্ৰাছুৰ কাৰ্যালয়ৰ সন্মুখত চৰকাৰ বিৰোধী শ্লোগানেৰে আক্ৰাছুৰ উত্তাল প্ৰতিবাদ। প্ৰতিবাদত অংশগ্ৰহণ কৰিলে অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছু চিল্লাৰাই সেনা কোচ ৰাজবংশী মহিলা সমিতিয়ে। এই প্ৰতিবাদী সমদলৰ যোগেদি বিজেপি চৰকাৰক সকীয়নি প্ৰদান কৰে সংগঠনকেইটাই। 2024 চনৰ বিধানসভা নিৰ্বাচনৰ আগতে কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ নকৰিলে ইয়াৰ প্ৰতিফল আগন্তুক বিধানসভা নিৰ্বাচনত ভুগিব লাগিব বুলি সকীয়নি প্ৰদান কৰে প্ৰতিবাদীসকলে। হাতে হাতে বেনৰ পোষ্টাৰ লৈ প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্লোগানেৰে অবিভক্ত গোৱালপাৰাক গোলকগঞ্জ উত্তাল কৰি তোলে। চৰকাৰক বোকা ছটিওৱাৰ ৰাজনীতি পৰিহাৰ কৰি ৰাজ্যসভাত পৰি থকা কোচ ৰাজবংশী জনজাতিকৰণৰ বিধেয়কখন গৃহীত কৰা পদক্ষেপ ল'ব লাগিব বুলি কয় প্ৰতিবাদকাৰীসকলে। চৰকাৰক বোকা ছটিওৱাৰ ৰাজনীতি পৰিহাৰ কৰি ৰাজ্যসভাত পৰি থকা কোচ ৰাজবংশী জনজাতিকৰণৰ বিধেয়কখন গৃহীত কৰাৰ পদক্ষেপ ল'ব লাগে বুলি কয় প্ৰতিবাদীসকলে। অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছুৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ লগতে ধুবুৰী জিলা আক্ৰাছুৰ সভাপতি আৰু সাধাৰণ সম্পাদকে কয় যে ভাৰত চৰকাৰে যি শান্তি চুক্তি কৰিব লাগিছিল, বৃহত্তৰ কোচ ৰাজবংশী জনজাতিটোক সন্মান জনাই যি আলোচনা কৰিব লাগিছিল তাকে নকৰাৰ ফলত এনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কোচ ৰাজবংশীসকলে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু ভূমিৰ অধিকাৰৰ বাবেহে জনজাতিকৰণৰ দাবীত আন্দোলন কৰি আহিছে। মন্তব্য প্ৰসংগত কয় যে অতি শীঘ্ৰেই কোচ ৰাজবংশীসকলক জনজাতিৰ স্বীকৃতি প্ৰদান কৰা, মিছন ভূমিপুত্ৰৰ দ্বাৰা দিয়া OBCৰ প্ৰমাণপত্ৰৰ নামত হোৱা অবাধ দুৰ্নীতি আৰু বেমেজালি বন্ধ কৰা আদি শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আমি গোলকগঞ্জত আজি প্ৰতিবাদী সম্মেলন ওলাইছো যে এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে আমাক বাৰম্বাৰ প্ৰতাৰিত কৰি আছে। আমাক নিজে মাতি লৈ পেলাই আমাক দিছপুৰত প্ৰতিশ্ৰুতি দিলে যে আমাক অহা MP ইলেকশ্যনৰ আগে আগে আমাক জনজাতিকৰণ কৰিব। কিন্তু আজি MP ইলেকশ্যনটো পাৰ হৈ গ'ল, 26ৰ আহি আছে, কিন্তু আজিলৈকে কোনো প্ৰতিবিধি পোৱা নাই। গতিকে উপায়ন্তৰ হৈ আমি কোচ ৰাজবংশী নিয়ত জনগোষ্ঠীটোৱে, আমাৰ বৃহৎ জনগোষ্ঠীটোৱে বাৰম্বাৰ প্ৰতাৰিত হৈ আছে। কিন্তু এই প্ৰতাৰিত বলি বাৰে বাৰে আমি হৈ আছি আৰু অসম চৰকাৰখনে আমাক বাৰে বাৰে প্ৰতাৰিত কৰিছে। তাৰ প্ৰতিবাদত অসম চৰকাৰৰ প্ৰতিবাদত এই মিছলীয়া চৰকাৰখনৰ প্ৰতিবাদত আমি জোৰ সমদল ওলাইছো। আমাৰ এই সমদল গোলকগঞ্জৰ পৰা আৰম্ভ কৰি অবিভক্ত কৰাৰ পৰা প্ৰতিখন জিলাই জিলাই আৰম্ভ হ'ব। অসম চৰকাৰ বিৰোধী প্ৰতিবাদ আৰম্ভ হ'ব। আমাক কোচ ৰাজবংশী জনগোষ্ঠীক যেতিয়ালৈকে জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে তেতিয়ালৈকে অবিভক্ত গোৱালপাৰা অশান্ত থাকিব। আমাৰ ইয়াত জড়িত আছে মহিলা সমিতি, চিলাৰা সেনা আৰু এই আমাৰ মহিলা সেনা, চিলাৰা সেনা আৰু লগতে আমাৰ এই গোলকগঞ্জ আঞ্চলিকৰ উদ্যোগত আৰু বহুত আঞ্চলিকৰ সহযোগত আমি এটা ক'ব খুজিছোঁ, আমাৰ যিটো ডিমাণ্ড, আমাৰ জনগোষ্ঠীৰ যিটো ডিমাণ্ড, আমি যদি অতি সোনকালে 26ৰ আগত আমি নাপাওঁ, আমি অনাগত দিনত আমাৰ বিজেপি চৰকাৰে হৈ আমি ঘৰে ঘৰে হৈ আমাৰ ৰাজবংশী মানুহৰ ঘৰে ঘৰে আমি বিজেপি চৰকাৰৰ এগেইনষ্টে আমি প্ৰতিবাদ কাৰ্যসূচী ল'ম আৰু সকলো আমি ৰাজবংশী মানুহক ক'ম যে আমাৰ মানুহবিলাক বিজেপি ভোট বৰ্জন কৰক। আমি খিলঞ্জীয়া ভূমিপুত্ৰ হৈও আজি কেন্দ্ৰীয় বিজেপি আৰু অসমৰ বিজেপি চৰকাৰে যে ধৰণে কোচ ৰাজবংশী জনগোষ্ঠীটোক বাৰে বাৰে প্ৰতাৰণা কৰি আছে, এইটো আমি গৰিহণা দিছোঁ। আৰু এই কাৰণে আজি আমি প্ৰতিবাদী দল আমি ওলাইছোঁ যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন, এই প্ৰক্ৰিয়া যদি অতি সোনকালে অসম চৰকাৰে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যদি সমস্যাৰ সমাধান নকৰে, আগন্তুক দিনত ইয়াতকৈ বহুত জংগী আন্দোলন আমাৰ কৰিবলৈ আমি বাধ্য হ'ম। ধুবুৰীৰ পৰা অমিতাভ কৰ্মকাৰৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।